নমস্কাৰ অখিলৰঞ্জন অফিচিয়েললৈ মই স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। মই যিহেতু শাস্ত্ৰীয় সংগীতৰ তথা সকলোখিনি সংগীতৰ যি পাঠদান আগবঢ়াই আছোঁ, কণ্ঠ কেনেকৈ পৰিষ্কাৰ কৰিব লাগে, কেনেকৈ সাধনা কৰিব লাগে, কেনেকৈ কোনটো লয়ত গাব লাগে, আটাইখিনি কথা মই লাহে লাহে কৈ যাম। কণ কথাৰে কৈ যাম, চমু কথাৰে সকলোখিনি যাতে মনত ৰাখি প্ৰেক্টিছ কৰি গ'লে সুফল পাবা বুলি মই সকলোকে আশা কৰিছোঁ। এইবাৰ আমি এটি অলংকাৰ গাবলৈ লৈছোঁ, 4 গুণ লয়ৰ এটা অলংকাৰ। এনেকৈ লাহেকৈ এবাৰ গোৱাৰ পাছত ক্ৰমান্বয়ে খৰ কৰিবলৈ যত্ন কৰিব লাগে। সাৰে গা মা ৰে গা মা পা গা মা পা ধা মা পা ধা নি সা সা নি ধা পা মা ধা পা মা গা রে সা। আৰু খৰকৈ সাৰে গা মা ৰে গা মা পা ধা মা পা ধা নি সা সা নি ধা পা মা ধা পা মা গা রে সা। আৰু খৰ সাৰে গা মা ৰে গা মা পা ধা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। ঠিক তেনেদৰে আকাৰ কৰিব লাগে। প্ৰথমতে লাহেকৈ অলপ খৰ, তাৰপিছত আৰু খৰ আৰু খৰ, যিমান পাৰি সিমান খৰ কৰিবলৈ যত্ন কৰিব লাগে। প্ৰথমে কিন্তু লাহেকৈ গাব লাগে। এনেদৰে বহুতবাৰ প্ৰেক্টিছ কৰিব লাগে, অভ্যাস কৰিব লাগে। নিতৌ ৰাতিপুৱা এবাৰ, গধূলি এবাৰ, দিনটো যেতিয়াই পৰা হয় এইখিনি কৰিলে সংগীতৰ ক্ষেত্ৰত বহুখিনি ফলপ্ৰসূ হ'ব বুলি মই আশা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।